চিধা কথা যে পুৰণি বিজেপিবিলাকৰ ভৱিষ্যত কি? কৈছোঁ নাই, আমাৰ পাৰ্টিটোত আজিৰ তাৰিখত কোনো পুৰণা মানুহৰ কোনো ভেলু নাই। মুখ্যমন্ত্ৰী কোন? কংগ্ৰেছী। কংগ্ৰেছী কি প্ৰাক্তন কংগ্ৰেছী, এতিয়াও কংগ্ৰেছীয়ে কৰি আছে। তেওঁ নিজে কৈ দেখোন, তেওঁ বোলে কংগ্ৰেছতো মানুহ আছে। আপোনাৰ খংকাৰ খং বুলি কথা এটা নাই, মোৰ দুখ। গা মালিচ কৰাকেইটাহে সদায় টিকেট পাই এম এল এ মন্ত্ৰী হয়, যিকেইটা গা মালিচ কৰে। আশ্বাস দিছিলে টিকট দিব বুলি। 100%। ক'ৰ পৰা কথা নাই পতা নাই, পেৰাচুটেদি এটা আহিল আৰু আজি ৰাজনীতিত্ব তোলা ধোনা দিছিলে কংগ্ৰেছীটোক। এই কি বৰদলৈ, পদ্যুৎ বৰদলৈ। DNA-ত বোলে কংগ্ৰেছ আছে। তেওঁ বহুত ভাবি আছিল তাৰমানে কংগ্ৰেছৰ পৰা আহিব আৰু সিহঁতে ৰাজপাত খাব। মোক টিকেট নিদিয়াৰ যুক্তি কি আছে? আছে উত্তৰ আছে মুখ্যমন্ত্ৰীৰ ওচৰত। ইমান ত্যাগী নেতাক জালুকবাৰীৰ পৰা টিকেটটো দিয়াই দিয়ক না, খেলক আৰু CM-টো অফাৰ কৰক, দম আছে যদি। তেওঁ নমিনেশ্যন দি উঠি 14 দিনত হাবু ডাবু খাই যাব, তাৰ অৱস্থা নোহোৱা হ'ব। 35 বছৰ কাম কৰিলে কি পালে আপুনি? জয়ন্ত কুমাৰ দাস তেওঁৰ সেই আঁচনিৰ স্কিমৰ মাল নহয় যে 50 কৰোৰ 20 কৰোৰ 100 কৰোৰ টকা আগুৱাই দিয়াৰ লগে লগে টোপ গিলি বহি দিম। পলিটিকেল চিণ্ডিকেট চলোৱাৰ কাৰণে এই ভণ্ড AGP-ৰ নেতাকেইটাক লৈ, যিয়ে AGP-ক ধ্বংস কৰিছে নিজৰ অকল পকেট গৰম কৰাৰ নিজৰ স্বাৰ্থত, এই 2-3টা নেতাই এটা জাতীয়তাবাদী সত্তাক ধ্বংস কৰি পেলাইছে। লাজ লগা নাই নে সিদ্ধাৰ্থ ভট্টৰ? খাল খান্দি কুম্ভীৰ মাটি আজি নিজে টিকেট নাপালে। এইটো ৰাজ্যিক সভাপতিয়ে টিকেট নোপোৱা। কিন্নৰৰ কাৰণে যদি ৰিজাৰ্ভেশ্যন থাকিলেও ধৰক 10টা চিট এইবাৰ কিন্নৰে খেলিব পাৰিব, তেওঁলোকে তাৰে কিন্নৰ নিজে হৈ লৈ হ'লে খেলিলেহেঁতেন। এনেকুৱা জাতৰ মাল এইবিলাক। BJP ভাৰ্চেছ কং BJP, আৰু আজিৰ তাৰিখত কং BJPৰ উৎপাতত BJPৰ অৱস্থা নাই। আপোনাক যদি অফাৰ দিয়ে গৌৰৱ গগৈয়ে জইন কৰিবৰ কাৰণে কংগ্ৰেছত? বেয়া নাপাব, মই কংগ্ৰেছৰ বিৰুদ্ধে মোৰ জীৱনটো শেষ কৰিছোঁ। নমস্কাৰ, মই ৰাণা গগৈ। আপুনি চাই আছে ইণ্ডিয়া টুডে এনি অসম। আজিৰ প্ৰসংগত পুৰণি বিজেপিৰ ভৱিষ্যত কি? এতিয়া আজি যিহেতু বিজেপিৰ প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ হ'ল, আৰু সেই প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ হোৱাৰ পাছতে বহু বিজেপিৰ মন এতিয়া বেয়া। গতিকে মোৰ লগত আজি বৰ্তমান উপস্থিত আছে, আজিৰ প্ৰসংগত কিছু কথা পাতিম। মোৰ লগত উপস্থিত আছে জয়ন্ত কুমাৰ দাস। দাদা স্বাগতম জনাইছোঁ। নমস্কাৰ। এতিয়া প্ৰসংগটো হৈছে একদম চিধা কথা যে পুৰণি বিজেপিবিলাকৰ ভৱিষ্যত কি? আপুনি কিমান দিন বিজেপি কৰিলে, আৰু বৰ্তমান সময়ত এতিয়া পুৰণি বিজেপিবিলাকৰ ভৱিষ্যতটোক লৈ পেলাই এটা অনিশ্চয়তা দেখা দিছে, সেই ক্ষেত্ৰত কি ক'ব আপুনি? বিজেপিৰ সম্পৰ্কত অহা মোৰ হ'ল 90ৰ পৰা, আৰু দায়িত্ব লোৱা বা মেম্বাৰশ্বিপ গ্ৰহণ কৰা মোৰ 95ৰ পৰা, আৰু 97ৰ পৰা দায়িত্ব লৈ আজি যোৱা 6 মাহ আগলৈ তাৰমানে বা 1 বছৰ হ'ল দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি হোৱাৰ আগদিনাখনলৈ মই দায়িত্বত আছিলোঁ। বিভিন্ন দায়িত্ব পালন কৰিছোঁ। সমগ্ৰ অসম গাঁৱে ভূঞে এনেকুৱা জেগা নাই ক'ত মই যোৱা নাই সুদীৰ্ঘ 3টা দশক, আৰু আজি প্ৰায় 35 বছৰ মই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে কাম কৰিছোঁ। 35 বছৰ কাম কৰিলে কি পালে আপুনি? চাওক, মানুহৰ দৃষ্টিভংগী বেলেগ বেলেগ। আজি মই চৰকাৰী চেয়াৰমেন এজন, বহুতে এনেকুৱাও ক'ব বিচাৰে চেয়াৰমেন এজনটো হৈছে, কিন্তু মানুহৰ এটা লক্ষ্য আৰু উদ্দেশ্য থাকেতো জীৱনত। যে মই ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰ সন্থাৰ এজন সদস্য আছিলোঁ, আৰু সেই ছাত্ৰ অৱস্থাত অসম আন্দোলনটো দেখিছিলোঁ। অসম আন্দোলন আমাৰ মাজৰ 560গৰাকী শ্বহীদ হোৱা দেখিছোঁ, আৰু এটা লক্ষ্যত যে বিদেশীমুক্ত এখন অসম গঢ়াৰ সেই ফুলকমলীয়া বয়সতে আমি সপোন এটা দেখিছিলোঁ। আৰু বিধানসভাৰ মজিয়াত আজি প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ মানে উদাত্ত কণ্ঠে মাত মাতি, যুক্তিপূৰ্ণতাৰে মাত মাতি কাম কৰি যোৱাৰ সপোন এটা দেখিছোঁ। আৰু সেইকাৰণে মোৰ কাৰণে দলীয় বিষয় বা দলীয় এনেকুৱা ধৰণৰ মানে কোনো হেৰি নকৰাকৈ, ৰাইজৰ প্ৰত্যক্ষ মানে সহযোগিতা নথকাকৈ হোৱাৰ মোৰ লক্ষ্য নাই। আৰু সেই হিচাপে মোৰ এইকাৰণে এইখিনি একো কামৰ নহয়। কিন্তু কিছুমান এনেকুৱা মানুহো আছে, কৰ্মী আছে, যে কিবা এটা হ'লে হ'ল, আৰু তেওঁলোকক মানে এখন কোনোমতে এটা ভিজিটিং কাৰ্ড এখন বনাই ঘূৰিব পালে হ'ল। সেইবিলাকৰ কাৰণে এয়া বহুত ডাঙৰ, কিন্তু মোৰ যিটো মানসিকতা সেইটোৰ কাৰণে মোৰ একোৱেই নহয়। আৰু সেইকাৰণে মই দিলীপ শইকীয়া ডাঙৰে সুধিব, যদি তেওঁ স্বীকাৰ কৰে, তেওঁ সভাপতি হোৱাৰ লগে লগে কৈছিলোঁ মোক কিন্তু দায়িত্ব নিদিবা, কাৰণ মই এবাৰ দায়িত্ব ল'ব বিচৰা নাই। বহুত দায়িত্ব লৈ বহুত পালন কৰিলোঁ। এইবাৰ মই দিছপুৰ সমষ্টিত কনচেনট্ৰেট কৰিম। আগৰ পৰাই কৰি আহিছোঁ, এইবাৰ ভালদৰে লাগিম, আৰু যিহেতু লাগি আছোঁ মোক সময় লাগে। তেওঁ মোক ক'লে যে দাদা আপুনি ধূলি উৰাই দিয়ক। মোতকৈ অলপ কনিষ্ঠ দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ মোক দাদা বুলি মাতে। মই বোলো ঠিক আছে, যদি কৈছা ভাল কথা। তোমাৰ দিনত যদি টিকেটটো নহয় কেতিয়া হ'ব? দাদা আছোঁ, যিমান দূৰলৈ পাৰোঁ মই শেষ মুহূৰ্তলৈ আপোনাৰ কাৰণে মই যুদ্ধ কৰিম। আৰু সেইখিনি দুয়োজনে কথা পাতি থাকোঁতে মোৰ মানুহগৰাকীয়ে মোক লৈ ফোন কৰিছিল, আৰু ফোনটো কৰোঁতে তেওঁ গম পালে যে বৌকে ৰুচি নেকি? বোলে
এতিয়া দিয়কচোন দিয়ক বুলি কেনে ফোনটো লৈ মোৰ পত্নীকো তাৰমানে সহধৰ্মিনীকো তেওঁ কথা দিছিল। মানে আপোনাৰ আশ্বাস দিছিলে টিকট দিব বুলি। 100%। আৰু যোৱা পৰহিলৈ তাৰমানে পৰহি যেতিয়া মই দিল্লীৰ বাসগৃহত তেখেতক লগ ধৰিলোঁ, তেখেতে কৈছে দাদা 1 নম্বৰত আপুনি আছে, ছাৰ্ভেত আপুনি আছে, ছাৰ্ভে মতে যিহেতু টিকেট দিয়া যাব আপুনি চিন্তা নকৰিব। তো ক'ৰ পৰা কথা নাই পতা নাই পেৰাচুটেদি এটা আহিল আৰু আজি প্ৰাৰ্থিত্ব। যোৱা 30 বছৰ আগতে বা NETV যেতিয়া থাকোঁতে সময়টো পাহৰিলোঁ 20 বছৰো হ'ব, এই তোলা ধূনা দিছিলোঁ এই কংগ্ৰেছীটোক, তোলা ধূনা দিছিলোঁ। এই কি বৰদলৈ পদ্যুৎ বৰদলৈক DNAত বোলে কংগ্ৰেছ আছে, তেওঁ সংবাদ মাধ্যমতে কৈছে দেখোন। তো DNAত কংগ্ৰেছেই আছে, DNAটো কেতিয়াও চেঞ্জ হ'ব নোৱাৰে, চব চেঞ্জ হ'ব পাৰে। আপোনাৰ অৱয়ব চেঞ্জ হ'ব, আপোনাৰ দাড়ি চুলি গজিব, ডেকা হ'লে সেই দাড়ি চুলি বৃদ্ধ বয়সত পকিব, চব সলনি হ'ব আপোনাৰ চব শৰীৰৰ, কিন্তু আপোনাৰ DNA আপুনি মৰাৰ পিছতো আপোনাৰ DNA চেঞ্জ নহয়। তো সেই কথাটো মুখ্যমন্ত্ৰীয়ে জানে যে কংগ্ৰেছী DNA থকাটো কি বিজেপি কৰিব, কি যুক্তি টানিলে, মোক টিকেট নিদিয়াৰ যুক্তি কি আছে? আজি উত্তৰ আছে মুখ্যমন্ত্ৰীৰ ওচৰত, উত্তৰ আছে আজি নেতৃত্বৰ ওচৰত, উত্তৰে নাই। আৰু সেইটো হ'ল আটাইতকৈ ডাঙৰ কথা। এতিয়া পদ্যুৎ বৰদলৈ হঠাৎ বিজেপিত যোগদান কৰিলে, যোগদান কৰাৰ পাছতে টিকটো লাভ কৰিলে। গতিকে আপোনাৰ দৰে বহুতে আশা কৰি আছিলে দিছপুৰ সমষ্টিক লৈ পেলাই, আৰু এতিয়া দেখা পোৱা গৈছে যে কংগ্ৰেছৰ কোনোবা এগৰাকী আনি পেলাই দিছপুৰত টিকট দিলে। গতিকে ইয়াৰ আঁৰত কি আছে বুলি ভাবে আপুনি? স্পষ্ট কথা হ'ল ভালদৰে যাতে চিণ্ডিকেটকেইটা চলাই আছে, গৰুৰ পৰা যিটো আমাৰ হিন্দুত্বৰ কথা কয়, সনাতনী হিন্দুত্ব, মানে এতিয়া আপুনি স্বীকাৰ কৰিছে যে এইবিলাক মানে কিন্তু তাৰ ভাগ লোৱা নাই দেই। যেতিয়া ৰত্নাকাৰ আছিল, ৰত্নাকাৰে যেতিয়া কৈছিল যে তই ডকাইতি কিয় কৰিছোঁ, যে পত্নী আৰু পুত্ৰৰ কাৰণে সংসাৰৰ কাৰণে কৰিছোঁ, কোনে কৰিছে চিণ্ডিকেট, কোনে কৈ আছোঁ সেইখিনি সময়ত যেতিয়া পত্নী আৰু পুত্ৰক ক'লে, তেতিয়া পত্নী পুত্ৰই কৈছে তেওঁৰ পাপৰ ভাগ আমি কিয় ল'ম। এতিয়া কথা হ'ল কি, চবেই জানে, আপোনালোকেও জানে অলপ স্বাৰ্থপৰ যে এটা টিকেটৰ কাৰণে মই চুপচাপ আছিলোঁ। কিন্তু মই ভাবিছিলোঁ যে মই এনেকুৱাও স্বাৰ্থপৰ নহয়, যে মই অন্ততঃ ভাবিছিলোঁ আজি যদি বিধায়ক হয় অন্ততঃ এইবিলাকৰ বিৰুদ্ধে মাত মাতিব পাৰিম, ভিতৰত সোমাব পাৰিম, ভিতৰত সোমালে শক্তিশালীভাৱে ইয়াৰ বিৰোধিতা কৰিব পাৰিম। আৰু সেইটো ৰাস্তা মাৰি থ'লে ভাবিলে যে টিকেটটো নিদিলে সোমাব নোৱাৰিব, কিন্তু তেওঁ ভাবিছে যে তেওঁৰ পকেটত গোটেই তেওঁৰ জালুকবাৰী সমষ্টিৰ কোনোবা সোমাই থাকিব পাৰে, আমাৰ দিছপুৰৰ সমষ্টিৰ মানুহ সোমাই নাথাকে। তেওঁৰ সেই অবৈধ চিণ্ডিকেটৰ পইচা ইয়াত ঢালিব, লাখ লাখ কৰোৰ টকা ঢালিব, কৰোৰ টকা তেওঁ যোৰহাটতো ঢালিছিল, মুখ ঠেকেচা খোৱা নাই জানো। আজি ইয়াতো দিছপুৰত তেওঁ মুখ ঠেকেচা খাব। পদ্যুৎ বৰদলৈ চিকিউৰিটি ফৰফিট হ'ব। ক'ৰ কি মাৰ্ঘেৰিটাৰ নে ক'ৰ, ইয়াত সম্পৰ্কই নাই। তেওঁ নমিনেশ্যন দি উঠি 14 দিনত হাবু ডাবু খাই যাব, তাৰ অৱস্থা নোহোৱা হ'ব। আপোনাৰ খং কাৰ? খং বুলি কথা এটা নাই, মোৰ খং নহয়, দুখটো হ'ল প্ৰথমটো মোৰ টিকেট পোৱা নাই, দুখ লাগিবই। দ্বিতীয়তে হ'ল যে স্বয়ং অৰিজিনেল বিজেপি ভাৰ্চেছ কংগ্ৰেছৰ ক্ষেত্ৰত এইখিনিত অৰিজিনেল বিজেপি হাৰ মানিলে। যেনে দিলীপ শইকীয়া ডাঙৰীয়া কি কৈছিল, মোক টিকেট দিম। হৰীশ দ্বিবেদী ডাঙৰীয়া আমাৰ প্ৰভাৰী, তেখেতে কৈছে আপোনাৰ কাৰণে ফাইট কৰিম, কাৰণ আপোনাৰ ছাৰ্ভেত আপোনাৰ 1 নম্বৰত আছে। ব্ৰজেন পাণ্ডাজী কোন হয়, অৰিজিনেল আমাৰ বিজেপি। আজি ৰবীন্দ্ৰ ৰাজু কি হয়, সুদীৰ্ঘ তেওঁৰ জীৱন সংঘ আৰু বিজেপি কৰি শেষ কৰিলে। তে 4জনকৈ নাম লৈছোঁ, 4জনে দেখোন বিজেপি। কাৰ ওচৰত হাৰিলে, মোক টিকেট দিব নোৱাৰি, মুখ্যমন্ত্ৰীৰ ওচৰত। মুখ্যমন্ত্ৰী কোন, কংগ্ৰেছী, কি প্ৰাক্তন কংগ্ৰেছী, এতিয়াও কংগ্ৰেছীয়ে কৰি আছে। তেওঁ নিজে কৈ দেখোন, তেওঁ বোলে কংগ্ৰেছতো মানুহ আছে, আজিয়ে টিকেট দিব পাৰে, তেওঁতো কংগ্ৰেছ। তাৰমানে তেওঁৰ মনটো কংগ্ৰেছত, দেহটো সম্পূৰ্ণ কংগ্ৰেছী। কেনেকৈ মানে তেওঁৰ পত্নীয়ে অজগৰে গ্ৰাস কৰাৰ দৰে গ্ৰাস কৰি যাব পাৰে, আৰু বাছ নিজৰ পৰিয়ালটোৰ নিজৰ সাংগু পাংগু গা মালিচ কৰাকেইটাহে সদায় টিকেট পাই MLA মন্ত্ৰী হয়, যিকেইটা গা মালিচ কৰে। ভাল এইবোৰ কথা আপুনি আগতেও জানিছিল নে, এতিয়া টিকট নোপোৱাৰ কাৰণে আপুনি কৈছে? নাই চাওক, এটা কথা, আপুনি ঘৰৰ ভিতৰত কিবা এটা হৈ আছে, আপুনি ঘৰৰ ভিতৰত ঠিক কৰিব বিচাৰিব নাই। যেতিয়া কাজিয়াটো লাগিব তেতিয়াহে আপুনি যেতিয়া ওলাই আহিব, তেতিয়া ক'ব ইমান দিনে কিয় চুপচাপ আছিলি। আৰে আমি নিষ্ঠাবান কৰ্মী, যিমান পাৰোঁ সিমানলৈতো চেষ্টা কৰিম ন, চেষ্টা কৰিছিলোঁ, হাৰ মানি গ'লোঁ, হাৰুৱাই দিলে। কিন্তু ৰাইজেতো হাৰ মানিব নিদিব নহয়। এতিয়াতো বিষয়টো দলৰ মজিয়াত নাথাকিল, এতিয়াতো মই নিৰ্বাচন খেলিম, এতিয়াতো ৰাইজৰ মজিয়াত। ৰাইজেতো এতিয়া ভোট দিলে তেওঁ কেনেকৈ ৰখাব। EVM 2 নম্বৰী কৰিব পাৰিব, তাৰ বাহিৰে তেওঁ বেলেগ কোনো ৰাস্তা নাই তেওঁৰ ওচৰত। EVM টেম্পাৰিং নকৰাকৈ মোক হৰুৱাব। আৰু এটা কথা ঠিক যে ঘৰৰ ভিতৰত যদি জুই লাগে নহয়, আপুনি ঘৰৰ ভিতৰত সোমাই নাথাকে, দৌৰ মাৰি বাহিৰলৈ আহিব,
ওলাই আহি আপুনি সন্মুখত যি পায়, কুঁৱা পায়, দমকল পায়, পানী পায়, বোলে বালি পাইছে, মাটি পাইছে, যি পায় তাকে দলিয়াই হ'লেও জুই নুমাব চেষ্টা কৰিব। আৰু সেইকাৰণে ওলাই আহিছোঁ আৰু সেই জুই নুমাম, অৰ্থাৎ বিজেপি কৰিছিলোঁ জানা হোৱাৰ পৰা, আৰু বিজেপিক এটা লক্ষ্য হিচাপে লৈছিলোঁ অসম আৰু অসমীয়াৰ স্বাৰ্থত। এতিয়াও মই বিজেপি, যদি আনুষ্ঠানিকভাৱে মই পদত্যাগ কৰিম আৰু ভৱিষ্যতেও বিজেপিয়ে থাকিম। মোৰ কথা, যদি নেতৃত্বই কেতিয়াবা আলোচনা কৰাৰ কাৰণে মাতে, চৰ্ত থাকিব কোনো কংগ্ৰেছীয়ে যাতে মন্ত্ৰিত্ব লাভ কৰিব নোৱাৰে, কোনো কংগ্ৰেছীয়ে আহি টিকেট পাব নোৱাৰিব, কোনো কংগ্ৰেছীয়ে যাতে আহি বিজেপিৰ ৰাজ্যিকৰ বা জিলাৰ পৰা মণ্ডল কমিটি দখল কৰিব নোৱাৰিব। গোটেই আমি ইপিনে আহৈয়া ওলাই খেদে খেদ বিদেশীত কওঁতে কওঁতে গোটেই কংগ্ৰেছে বিজেপি দখল কৰি পেলালে। তাৰমানে এতিয়া এনেকুৱা হৈছে নেকি যে আমি সাধাৰণতে কথা এটা কওঁ যে বাহিৰৰ পৰা কোনো এগৰাকী ব্যক্তি আহিছে, আহি তেওঁ প্ৰথমতে থিতাপি লৈছে, তাৰ পাছতে আশে পাশে গোটেই তেওঁ সেই অঞ্চলৰ মানুহবিলাকক মাতি আনি পেলাই থিতাপি লয়। গতিকে আপুনি ক'ব পাৰে নেকি যে বিজেপি দলটো তেনেকুৱা হৈছে? আৰে কিয় হোৱা নাই? আপুনি দিলীপ শইকীয়াৰ অফিচ বেয়াৰবিলাক চাওকচোন, চাওক আপুনি জুৰি শৰ্মা বৰদলৈৰ পৰা ৰাতুল শৰ্মাৰ পৰা যোনে একেবাৰে উঠি ৰজা বহি ৰজা সংগঠনত মন্ত্ৰীৰ লিষ্টখন চাওকচোন, মন্ত্ৰীৰ লিষ্টখন চাওক, তেওঁৰ বেগ ডাঙৰ যায় MLA হৈ গ'ল, তেওঁৰ বেগ ডাঙৰ MLA হৈ যায়, ভৰি পিটিকাই মন্ত্ৰী হয়, এইবিলাক হৈ আছে। আৰু সেইকাৰণেতো কৈছোঁ যে চৰ্ত থাকিও যদি আমাৰ নেতৃত্বই মানে, কাৰণ আমিতো বিজেপিৰ বিৰুদ্ধে কেতিয়াও কৰিব নোৱাৰোঁ, কাৰণ বিজেপিত জুই লাগিছে, জুই নিবাবৰ কাৰণে আমি ওলাই আহিছোঁ। আৰু এটা কথা যে এই চৰ্তকেইটা মানিলে নিশ্চিতভাৱে, আৰু স্পষ্ট কথা, তেওঁ ৰাতিৰ ভিতৰত টুইষ্ট কৰিব মুখ্যমন্ত্ৰী এজন, তেওঁ ডিবেটৰহে আছিল কলেজত, সৰুৰ পৰাই তাৰমানে এনে যে সঁচাক মিছা কোৱা প্ৰতিযোগিতাত বেষ্ট প্ৰাইজ পোৱা ল'ৰা, বুজি পাইছে? ডিবেটত তাৰমানে ডিবেটৰ এজন ভাল ডিবেটৰ, তেওঁক সঁচা মিছা কোৱাৰ শিক্ষাটো সৰুৰ পৰাই পোৱা। এতিয়া মোক কংগ্ৰেছী বনাই দিব। সেইকাৰণে কৈছোঁ স্পষ্টভাৱে যে মিডিয়াৰ আগত যে মোৰ পদক্ষেপে এক চিকুট কংগ্ৰেছক লাভৱান হ'ব নিদিয়ে, কিন্তু কংগ্ৰেছী বিজেপি বিজেপিকেইটা শংকিত হ'ব লাগিব। কাৰণ মই খুব কম সময় সহজে পটককৈ মই দল এটা খুলিব নোৱাৰোঁ, কিন্তু মই দল খোলা ঘোষণা কৰাৰ লগে লগে সমগ্ৰ অসমৰ পৰা হাজাৰ ফোন আহিছে, আপোনাক মই দেখাব পাৰোঁ মোবাইল, আপুনি ফোন বেছিভাগ মই ৰিচিভ কৰিব পৰা নাই, এটাৰ ওপৰত এটা। আৰু এতিয়া আপোনাক কথা কৈ থাকোঁতে মই ফোনকেইটা আপোনাৰ সন্মুখতে দূৰত পঠাই দিছোঁ, যাতে ফোনকেইটা আহি মোক দিগদাৰ নিদিয়ে। আৰু সেইকাৰণে এই যিটো আমাৰ যাত্ৰা হ'ব, এইটো যাত্ৰা কেৱল মাত্ৰ ইলেকশ্যন অৰিয়েণ্টেড নহয়। মইতো ইলেকশ্যন খেলিমেই, মোৰ প্ৰদ্যুৎ বৰদলৈ খেলিমেই, ৰাইজ মোৰ লগত আছে। প্ৰদ্যুৎ বৰদলৈক সিহঁতে এইটো পলিটিকেল চিণ্ডিকেট পাইছেতো, কালিলৈ কংগ্ৰেছ কৰিব, কংগ্ৰেছৰ পুতেকক টিকেট দিব, তাৰপিছত আহি আমাৰ ইয়াত বাপেকে বিজেপি কৰিব, পুতেক কংগ্ৰেছ কৰিব, বা বাপেকে কংগ্ৰেছ কৰিব, বিজেপি পুতেক কৰিব। নাই ঠিক আছে, কৰক না, টিকেটটো কিয় ল'লে? আগতে কংগ্ৰেছীখিনি আহোঁতে অলপমান বেয়া পাইছিল চাগে, এতিয়া আমাৰ পুৰণা বিজেপিয়ে ঘিণ কৰে। মই যিহেতু একো মোৰ কথা নাই, মই স্পষ্টভাৱে ইলেকশ্যন খেলিম, আৰু কিমানটা খেলুৱাওঁ, যিকেইটা খেলিব আমি ইয়াৰ পৰা এই দলটোৰ নামত আমি সমৰ্থন জনাম, যিমান পাৰোঁ সহযোগিতা কৰি যাম। মুঠতে এইবাৰ যুদ্ধ হ'ব, আৰু আমাৰ সমৰ্থন এটা জিকে বা এটাও নিজিকে বা যিকেইটা জিকিব, আমাৰ সমৰ্থন বিজেপিৰ লগত থাকিব, কিন্তু চৰ্ত সাপেক্ষে। কোনোবা সংঘৰ কোনো ডাঙৰ ভাল মানুহ, অসমত বহুত ভাল মানুহ আছে, আনক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰক। এতিয়া দেখা যায় যে বিজেপি দলটোত বহুত নীতি নিয়মৰ কথা কয়, তেওঁলোকে নীতি নিয়মৰ মাজেৰে চলে, কিন্তু হঠাতে কংগ্ৰেছৰ পৰা আহি বিজেপি জইন কৰিব, টিকট লাভ কৰিব, এইবিলাকক আপোনালোকে কি ক'ব পুৰণি বিজেপি হিচাপে? পুৰণি বিজেপি হিচাপে মানে চাওক, মোক ঠগালে, গোটেই কৰ্মীবিলাকক ভোটিং লৈছিল, কাক বিচাৰে, ঠিক আছে, ক'ত থাকিল? ছাৰ্ভে মতে হ'ব, মানে নীতি নিয়ম উলংঘা কৰিছে, সম্পূৰ্ণ নীতি নিয়ম উলংঘা কৰিছে, চবকে ঠগাইছে। আমাৰ মানে বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাকো ঠগাইছে, তাৰমানে বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাক। আজি ঠিক আছে বাৰু, অতুল বৰাৰ লগত ৰাজনৈতিকভাৱে সংঘাত এটা আছে, থাকিব, স্বাভাৱিক, কিন্তু তেওঁকো যদি দিলেহেঁতেন ক'বলগীয়া নাছিল, মনত দুখটো লাগিলহেঁতেন, যোৱাবাৰো লাগিল, কিন্তু আমি লাগি দিছোঁ ন, ডিচিপ্লিন চলজাৰ হিচাপে তেওঁকতো লাগি দিছোঁ। সমষ্টিটো তেতিয়া 4 লাখ ভোটাৰ আছিল, এজনে ভোটাৰে ক'ব পৰা নাছিল নহয় জয়ন্ত দাসে আহি আপোনাৰ বিৰুদ্ধে কিবা বেয়াকৈ কৈ গৈছে। এতিয়া কথা নাই, কোন হয় তেওঁ, ক'ৰ এনেকুৱা মহামানৱ এটা লৈ আহিলে?
কংগ্ৰেছী গোটেই জীৱন কংগ্ৰেছী কৰি 860জন শ্বহীদ কৰা অসম আন্দোলন মষিমূৰ কৰা শেষ হৈ গ'ল নহয় ৰাতাৰাতিৰ ভিতৰত তেওঁ একেবাৰে ভাল হৈ গ'ল আহক এইবাৰ গম পাব এতিয়া অভাৰঅল দিছপুৰ সমষ্টিটোক বাদ দিছোঁ দিছপুৰ সমষ্টিৰ কথা আপুনি উজাৰিছে মনত দুখ আছে গতিকে অভাৰঅল যদি আজি যিখন লিষ্ট ওলাইছে সেই লিষ্টখনক লৈ পেলাই যদি আপোনাৰ প্ৰশ্ন কৰোঁ আপুনি সুখীনে নাই চাওক বেছিভাগেইতো কংগ্ৰেছে পালে বেছিভাগ আৰু সেইকাৰণে মই চাব সময় পোৱা নাই মই নিজক লৈ ব্যস্ত এই নমিনেশ্যন ফাইলটো লৈ বহাৰ সময়তে আপুনি আহি পালে কাৰণ মই নমিনেশ্যন 23 তাৰিখে দিম তাৰপিছত তাৰ আগতে বহুত কিবা কিবি পেপাৰ ৱৰ্কছৰ কাম আছে ইভেন মোক ফোনো কৰি আছে ফোনতো মই বহুত ৰিচিভ কৰিব লগা হৈছে যিমান পাৰোঁ সেইকাৰণে এটা কথা ঠিক যে পলিটিকেল চিণ্ডিকেট চলোৱাৰ কাৰণে এই ভণ্ড এজিপিৰ নেতাকেইটাক লৈ যিয়ে এজিপিক ধ্বংস কৰিছে নিজৰ অকল পকেট গৰম কৰাৰ নিজৰ স্বাৰ্থত এই 2-3টা নেতাই এটা জাতীয়তাবাদী সত্তাক ধ্বংস কৰি পেলাইছে সেই গাদ্দাৰকেইটাক লগত লৈ এটা পলিটিকেল চিণ্ডিকেট চলাই আছে এই পলিটিকেল চিণ্ডিকেটটোৱে অনাগত দিনত আমাৰ পৰা মুখ্যমন্ত্ৰীয়ে তেওঁৰ নেতৃত্বত চলি আছে অনাগত দিনত কিন্তু প্ৰত্যাহ্বান পাব কাৰণ জয়ন্ত কুমাৰ দাস তেওঁৰ সেই আঁচনিৰ স্কিমৰ মাল নহয় যে 50 কৰোৰ 20 কৰোৰ 100 কৰোৰ টকা আগুৱাই দিয়াৰ লগে লগে টোপ গিলি বহি দিম সেইটো এইবাৰ তেওঁ মানে ভুল কাম কৰি পেলালে মোক টিকেটৰ পৰা বঞ্চিত কৰি এতিয়া আপুনি টিকটৰ পৰা বঞ্চিত হ'ল আপোনাক দিলীপ শইকীয়াই আপোনাক প্ৰতিশ্ৰুতি দিছিলে যে টিকট পাব বুলি দিলীপ শইকীয়াই ফোন কৰিছে নাই এতিয়া নাই কৰা এটা সৌজন্যতা ফোনো নাই এজন জ্যেষ্ঠ কাৰ্যকৰ্তা আপুনি যদি চাই গোটেই বিজেপিত বিজয় চক্ৰৱৰ্তী ৰমেন ডেকাহঁতৰ পিছতে আমি জ্যেষ্ঠ বহুতকেইজন আপোনালোকে ভাবিব পাৰে ৰঞ্জিত দাস বা ৰঞ্জিত দত্ত তেওঁলোক আমাতকৈ মানে আগতে মন্ত্ৰী হোৱা প্ৰেচিডেণ্ট হোৱা ভাবিব পাৰে যে তেওঁলোক আমাতকৈ আমি তেওঁলোকতকৈ জ্যেষ্ঠ বুজিলে কিন্তু আজি এটা যে সৌজন্যতামূলক এটা ফোন এটা যে দাদা এটা ভুল হৈ গ'ল আমাৰ দাদা বেয়া নাপাব দাদা আপুনি থাকিব লাগিব দাদা আপুনি গোটেই জীৱন দিলে দাদা আপোনাৰ ইমান ত্যাগ আছে দাদা এই দলটোত আপুনি ভুল নুবুজিব এটা ফোন নাই তাৰমানে কোনো কৈছোঁ নাই আমাৰ পাৰ্টিটোত আজিৰ তাৰিখত কোনো পুৰণা মানুহৰ কোনো ভেলু নাই তাৰমানে এই খেলি মেলিবোৰ কি কাৰণে হৈছে বুলি ভাবে মানে কংগ্ৰেছীবিলাক আহি বিজেপি যোগদান কৰাৰ কাৰণে খেলি মেলি হৈছে নে কি বুলি ভাবে সেইটোৱেতো আজি লাজ লগা নাই নে সিদ্ধাৰ্থ ভট্টৰ খাল খান্দি কুম্ভীৰ মাটি আজি নিজে টিকেট নাপালে এইটো ৰাজ্যিক সভাপতিয়ে টিকেট নোপোৱা ৰাজ্যিক সভাপতি আছিল ভাই তেওঁক টিকেট নিদিলে ইয়াত লাজৰ কথা আৰু দুৰ্ভাগ্যতা চৰমৰ কথা কি আছে এতিয়া প্ৰশ্ন উঠিছে যে প্ৰায় পিছৰখিনি আমাৰ পিছত যোনে ভাবি একদম ক'তো কোনো দল নকৰাকৈ বিজেপি কৰি আছে কাক লৈ কি আশা লৈ তেওঁলোকে বিজেপি কৰিব কি আশা লৈ কৰিব আজি এই যি মুখ্যম আঘাত কৰিলে আমাৰ নিচিনা ছিনিয়ৰ মষ্ট গোটেই জীৱন দিয়া জীৱনে যৌৱন দিয়া মোৰ ঘৰৰ মানুহৰ মুখৰ ভাত কাঢ়ি এই পাৰ্টি কৰা এই মানুহখিনি আমাৰ নিচিনা মানুহখিনিক যে আজি এই অৱস্থা কৰিলে আমাৰ পিছৰ জেনেৰেশ্যনে কি ভাবি বিজেপি কৰিব তাৰে উত্তৰ কাৰ আছে আপোনালোকে প্ৰশ্ন সুধিব আপোনাক আৰু মই তেতিয়া প্ৰেছ মিটত কৈছোঁ তেওঁ বোলে কিবা এটা ষ্টেটমেণ্ট দিছে প্ৰদ্যুৎ বৰদলৈ কিবা ত্যাগ থকা নেতা ইমান ত্যাগী নেতাক এনেকুৱা নালাগে ইমান ত্যাগী নেতাক হেৰি জালুকবাৰীৰ পৰা টিকেটটো দিয়াই দিয়ক না খেলক আৰু CMটো অফাৰ কৰক দম আছে যদি কিয় তেওঁৰ যিমান সাংগু পাংগু আছে চবতে একদম সুনিশ্চিত কৰি ৰাখিছে বাকী আমাৰ নিচিনা পুৰণা ছিনিয়ৰ যিকেইটাৰ সম্ভাৱনা আছে সেইসকলৰ জেগাত মানুহ আনিলে এতিয়া তেওঁৰ সাংগু পাংগু যিমানকেইটা আছে এটাওতো চিট ইফাল নকৰিলে কিয় তাত নানিলে তাকেতো আৰু আনি কিয় জালুকবাৰীত দিয়ক না আনি থাকক এতিয়াতো কাক আনে কাক নানে আমাৰ কোনো মতলব নাই স্পষ্টভাৱে কোনো মতলব নাই বিজেপি শূন্যৰ পৰা আমি গঢ়া আৰু আমি ত্যাগী সঁচাই যেতিয়া আমি বিজেপি কৰিছিলোঁ কেতিয়াও ভবা নাছিলোঁ যে চৰকাৰ আহিব আৰু চৰকাৰখনৰ আহি আমি কিবা আৰ্থিক লাভ পাম সেই লাভ বুলি ভাবি 30 বছৰ 35 বছৰ আগত বিজেপি কৰা নাই আৰু সেই লোভটো আজি তাৰিখতো নাই এতিয়া দেখা পোৱা গৈছে যে কংগ্ৰেছ আৰু বিজেপি পুৰণি কংগ্ৰেছ আৰু পুৰণি বিজেপি আৰু নতুন বিজেপিৰ মাজত যি সংঘাতৰ সৃষ্টি হৈছে গতিকে পুৰণি বিজেপিবিলাকৰ ভৱিষ্যতটো কি হ'ব ভৱিষ্যতটোক লৈ পেলাই এটা আপোনালোকৰ নিশ্চয় অনিশ্চয়তা আহি পৰিছে আপোনাক এটা মই অনুৰোধ কৰোঁ বেয়া নাপায় যদি আপুনি প্ৰশ্নটো বেলেগকতো সুধিব এটা কাম কৰিব পুৰণি বিজি নবুজিবি বুলি নক'ব কাৰণ বেলেগ ৰাজনৈতিক দল বা ছাত্ৰ সংগঠনৰ পৰা আহিছেতো কাৰণ সেইটো আমি আগৰ পৰাই আমাৰ সংবিধানত নিয়ম আছে যে প্ৰত্যেক 3 বছৰত এটা মণ্ডল কমিটিয়ে 25% নতুন এনৰোল কৰিব লাগিব আপুনি ডাইৰেক্ট ক'ব আজিৰ প্ৰশ্ন দিলে কং বিজেপি বুলি ক'ব বিজেপি ভাৰ্চেছ কং বিজেপি
আৰু আজিৰ তাৰিখত কং বিজেপিৰ উৎপাতত বিজেপিৰ অৱস্থা নাই, বিজেপিৰ অৱস্থা নাই। আৰু এটা কথা কওঁ, আজি মোৰ নামটো যে কাটিলে তাততো স্বয়ং নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহি আছে। আজি যদি তেওঁ গম পালেহেঁতেন যে 99ত যিগৰাকী যুৱ মৰ্চাৰ সৰু কাৰ্যকৰ্তা এজনে, ৰাজ্যিক সম্পাদক আছিলোঁ তেতিয়া, কম বয়সীয়া, 99ত মোৰ বয়স কিমান, তেওঁৰ কাৰণে মেঘালয় ভ্ৰমণৰ কাৰণে আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা এখন পুৰণা এই টাটা চুমো দিছিল। আৰু মই যেতিয়া গ'লোঁ, মোৰ গাড়ীখন ৰখাইছোঁ, তেতিয়া তেওঁ গৈছিল যে এইখন কাৰ গাড়ী? বোলো মোৰ গাড়ী। তেওঁ এটা কাম কৰিছোন, এইখনতে যাওঁ ব'ল, এইখনত মানে ইমান ঠিক নহয়। আজি যদি তেওঁ গম পায়, যে কোনোবাই গম পোৱালেহেঁতেন যে মই যি অকল নৰেন্দ্ৰ মোদী, মই গাড়ী চলাই চলাই শ্বিলং গ'লোঁ, শ্বিলঙত ৰাতি থাকিলোঁ, পিছদিনা শ্বিলঙৰ পৰা আহিলোঁ, আৰু সেই মানুহজন আজি তেওঁৰ ওচৰ চাপিবই নোৱাৰিলোঁ। এনেকুৱাকৈ এই কং বিজেপিয়ে অৱস্থা কৰিলে। তেওঁ যদি আজি গম পালেহেঁতেন যে এই 99ত মোৰ গাড়ীৰে লৈ যোৱা, তেওঁ এটা কথা স্পষ্ট হৈছিল, তেওঁৰ জীৱনত মেঘালয়ৰ প্ৰথম ভ্ৰমণ কৰিছিল মোৰ লগত। এই ইয়াত ৰাখুংগা জয়ন্ত মেৰা জিন্দগী কা পেহলা মেঘালয় ভ্ৰমণ হে। এতিয়া আজি চাওকচোন, এই কং বিজেপিয়ে এনেকুৱা এটা নাটক কৰি পেলালে যে তেওঁ গম নাপালে যে এজন সেনেকুৱা ধৰণৰ ব্যক্তি এজনক আজি বঞ্চিত কৰিলে, কৰোৱালে আজি এই কং বিজেপিয়ে। মোৰ মনত আৰু এটা প্ৰশ্ন এটা আহিছে যে দিলীপ শইকীয়া তেওঁ এগৰাকী দলৰ সভাপতি, অসম বিজেপিৰ দলৰ সভাপতি, গতিকে তেওঁ কৈছিলে যে ভেকেঞ্চি নাই এতিয়া, ন' ভেকেঞ্চি। তাৰ পাছতে যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈ। কিন্তু এগৰাকী সভাপতি হৈ পেলাই তেওঁৰ কথা কোনো গুৰুত্ব নাই নেকি? নাই, সেইটো কথা মই গম নাপাওঁ। এটা কথা ঠিক যে 1 লিটাৰৰ বাচন এটাত 1 লিটাৰ পানীয়ে থাকিব, তাত যদি 1 লিটাৰৰ 1 মিলিমিটাৰৰ ওপৰত পানী দিয়ে, এইটো পানী বাগৰিব। বহুত ভাবি আছিল তাৰমানে কংগ্ৰেছৰ পৰা আহিব আৰু সিহঁতে ৰাজপাত খাব। এইবাৰ কংগ্ৰেছৰ পৰা আনিব, আমাৰ তাত জমা হ'ব, কংগ্ৰেছৰ পৰা আনিব, আমাৰ তাত আচল অৰিজিনেল বিজেপিখিনি জমা হ'ব, আৰু সেই ৰাজপাত খোৱাৰ সপোন মুখিমূৰ হ'ব। আপোনাক যদি অফাৰ দিয়ে গৌৰৱ গগৈয়ে জইন কৰিবৰ কাৰণে কংগ্ৰেছত? বেয়া নাপাব, মই কংগ্ৰেছৰ জীৱনত, কংগ্ৰেছৰ বিৰুদ্ধে মোৰ জীৱনটো শেষ কৰিছোঁ। কাৰণ আমি এটা আৱেগিক এটা মানে বিৰুদ্ধাচৰণ আছে। যিহেতু মই ক্লাছ 6ত আছিলোঁ, তেতিয়া কংগ্ৰেছৰ শাসন আছিল, অসম আন্দোলন হৈছিল, 860গৰাকী আমাৰ মাজৰ পৰা, আমাৰ বয়সৰে আছিল চাগে সেইসকল, সেইখিনি সময়ত। এতিয়া সেইসকল আমাৰ মাজৰ পৰা হেৰাই গৈছিল মাতৃৰ কাৰণে, অসম মাতৃৰ কাৰণে। আৰু সেই যেতিয়াই যে কংগ্ৰেছৰ চৰকাৰৰ পুলিচৰ গুলীত সেই মানুহখিনি ঢুকাইছিল, লাখ লাখ আজি বিকলাংগ হৈছে। চন্দ্ৰপুৰত এগৰাকী জীৱনৰ কাৰণে অন্ধ, মোৰ মানে বন্ধুৰ দৰে, আজিও তেওঁ জীয়াই আছে। তো সেই কংগ্ৰেছীক জীৱনত কৰিব নোৱাৰোঁ, কোনো তেওঁ অফাৰ নিদিয়েও যাতে। কাৰণ এজন তেওঁ ভদ্ৰ মানুহ হয় গৌৰৱ গগৈ, আৰু তেওঁ ভাঙা অসমীয়া কয় বাৰু, সেইটো এটা তেওঁৰ কাৰণে নিগেটিভ কথা। কিন্তু সংসদৰ মৰ্যাদাকো তেওঁ সুন্দৰভাৱে কথা কয়। তাৰ মানে এইটো নহয় যে তেওঁ অফাৰ নিদিয়ে যাতে, কাৰণ তেওঁ অফাৰ দি মোৰ ওচৰত লঘু হ'ব নালাগে। মই কেতিয়াও নাই, মই কোনো কণ্ডিশ্যনতে কংগ্ৰেছ কৰিব নোৱাৰোঁ। নাই, মই নিজৰ দল কৰিম আজি নিজাববীয়াকৈ। কাৰণ আমি শূন্যৰ পৰা বিজেপিক বনোৱা মানুহটো। আজি মই এটা কোনোবা দলত যাম, আকৌ মোৰ ওপৰত কোনোবা মালিক থাকিব। গতিকে আপোনাৰ যুঁজখন হ'ব এতিয়া কং বিজেপিৰ লগত মোৰ যুঁজ। আৰু এই যুঁজত বিজেপিক ক্ষতি হ'ব নিদিওঁ। বিজেপিৰ নেতৃত্বে চিন্তা কৰিব বাধ্য কৰাম যে কিয় এনেকুৱা জীৱন যৌৱন দিয়া এই বিজেপিবিলাক আজি ওলাই যাব বাধ্য হ'ল। তেওঁতো এগৰাকী চতুৰ ৰাজনীতি, গতিকে পাৰিবনে আপুনি? সাহস আছে বুলি ভাবেনে? আৰে বাবা, ৰিজাল্ট লৈ কিবা মানে যুদ্ধত নামিছোঁ, যুদ্ধ কৰিম, এটা জিকা হাৰা থাকিব, অন্ততঃ মৰদৰ নিচিনা যুদ্ধটো কৰিম। কাৰণ তেওঁলোকৰ কোম্পানীটো কি জানে, কিন্নৰ যে আছে, কিন্নৰৰ কাৰণে যদি 10টামান ৰিজাৰ্ভেশ্যন চিট থাকিলে হয় নহয়, কিন্নৰ মানে যিবিলাক কিন্নৰ, পুৰুষো নহয় মহিলাও নহয়, এতিয়া মই সেই নহয় কৈ আছোঁ, কিন্নৰৰ কাৰণে যদি ৰিজাৰ্ভেশ্যন থাকিলে হয়, ধৰক 10টা চিট এইবাৰ কিন্নৰে খেলিব পাৰিব, তেওঁলোকে তাৰে কিন্নৰ নিজে হৈ লৈ হ'লে খেলিলেহেঁতেন। এনেকুৱা জাতৰ মাল এইবিলাক। দিয়ক, ঠিক আছে। আৰু যি কি নহওক, এতিয়া দেখা পোৱা গৈছে, গতিকে কংগ্ৰেছৰ বিৰুদ্ধে যিগৰাকী কথা কোৱা হৈছে যে নতুনকৈ যিবিলাক কংগ্ৰেছী আহি বিজেপিত ভিৰ কৰিছেহি, তেওঁলোকক লৈ যথেষ্ট ক্ষোভিত। আৰু এই ভিডিঅ'টোক লৈ পেলাই আপোনালোকে কি ক'ব বিচাৰিব, আপোনালোকৰ মতামত আমাৰ কমেণ্ট ছেকশ্যনত জনাওক। ধন্যবাদ। চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।